ইমান ডাঙৰ হিউজ খেল মই ক'তো দেখা নাই। এইটো মানে অশেষ ধন্যবাদ জনাইছোঁ। নতুন প্ৰজন্মই আচলতে তেওঁলোকে ওলাই আহক, তেওঁলোকে আগবাঢ়ি আহক, তেওঁলোকে ডিফেন্সত জইন কৰিবলৈ আগবাঢ়ি আহক, ল'ৰাই হওক ছোৱালী হওক, তেওঁলোকে আগবাঢ়ি আহক প্ৰথম কথা। আৰু দেশাত্মবোধৰ যিটো এটা তেওঁলোকৰ মানসিকতা, এইটো তেওঁলোকে প্ৰতিফলিত কৰক। আপোনালোকৰ যোগেদি তেওঁলোকে আগবাঢ়ি আহি পেলাই এই ফুটবলৰ আজি যেনেকৈ সমন্বয়তা এটা ঘৰাইছে, তেওঁলোকে আগবাঢ়ি আহি যায় যাতে দেশৰ অখণ্ডতাটো ৰক্ষা কৰিবলৈ চেষ্টা কৰে, মই তাকে অনুৰোধ কৰিলোঁ। সমূহ দুলীয়াজানবাসী আজি ওলাই আহিছে, সকলোৰে মুখত অকল এটাই নাম, কেপ্টেইন জিন্তু গগৈ। কেনেকুৱা অনুভৱ? এইটোতো বিৰাট ভাল কথা দেই। মই দুলীয়াজানৰ এইটো ক্ৰাউডৰ নিচিনা মই অন্য ক্ৰাউড ক'তো দেখা নাই এতিয়ালৈকে। আপোনালোকক সঁচাকৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু মই কালিৰ পৰা শুনি আছোঁ ইয়াত ইমান মানে ইয়াত প্ৰচাৰ কৰিছে, আৰু এইটো সৌভাগ্যৰ বিষয় যে এইবাৰ 24টা টিমে জইন কৰিছে আৰু অসমৰ বাহিৰৰ 7খন ষ্টেটৰ বাহিৰৰ আহিছে। হয়তো অহা বছৰলৈ মই যি বুজিছোঁ, এতিয়া ব্ৰিগেড কমাণ্ডাৰে তেখেতে কৈছিলে যে অহা বছৰলৈ হয়তো গোটেই ভাৰতৰ পৰা তেওঁলোকে টীম বিচাৰিব ইয়াত। আৰু সৌভাগ্যৰ কথা যে দুলীয়াজানবাসীক মই আজিলৈকে দেখা নাই। মই আপোনালোকৰ যোগেদি মই সকলোকে নমস্কাৰ জনাইছোঁ। থেংক ইউ। হেল্ল' বন্ধু বান্ধৱীসকল, বৰ্তমান মই পালোহি দুলীয়াজান নেহেৰু ময়দানত। ইয়াতে কেপ্টেইন জিন্তু গগৈৰ ঘৰণিত ফুটবল মেটচ হৈছে, যিহেতু সেয়ে আমি আহিলোঁ। আজি বৰ্তমান সেয়া দেৱলতা ভণ্টি, জোন হাদিয়া, সকলোৱে আমি আহি পালোহি। আৰু এইফালে আমি এনেকৈ সোমাই গ'লোহি। নমস্কাৰ। আজি দুলীয়াজানত আয়োজিত 17 সংখ্যক বীৰ শ্বহীদ কেপ্টেইন জিন্তু গগৈ বীৰ চক্ৰ বৰণী ফুটবল প্ৰতিযোগিতাৰ শব্দৰে বুজাবলৈ শব্দ নাই। আৰু কি ক'ম, নেহেৰু ময়দানত হয়তো অসমৰ প্ৰথমবাৰৰ কাৰণে এখন সুন্দৰ ফুটবল খেলৰ আয়োজন হৈছে। আৰু ইয়াৰ আয়োজন যি সুন্দৰ, আপোনালোকে যেতিয়ালৈকে নাচায় তেনেহ'লে গম নাপাব। আজি দুলীয়াজান নেহেৰু ময়দানত আহি বহুত বেছি ভাল লাগিছে। প্ৰথমবাৰ এনেকুৱা এক্সপিৰিয়েঞ্চ হৈছে, যিহেতু অসমৰ প্ৰথমখন জিন্তু গগৈৰ সোঁৱৰণিত চাগে ইমান ডাঙৰ খেল হৈছে আচলতে। আৰু কেনেকুৱা লাগিছে সেইটো কোৱা? ইমান ভাল মানে এইফালে বহুত ধুনীয়া লাগিছে। নেহেৰু মৈদাম পাই গ'লোহি। এফালে বহুত ধুনীয়াকৈ সজাইছে, তো আমি এফালেদি সোমাই আহিলোঁ। কি খবৰ? আকৌ আজি জীৱনৰ ৰং দাদাক লগ পালোঁ। কৃষ্ণ বহুত বেছি ভাল লাগিছে, বহুত দিনৰ মূৰত লগ পাইছোঁ। আমি সেইদিনা লগ পাইছিলোঁ ন, খালি মোক ককা খুন্দা হ'ল কি আমাৰ ঘৰত অকণমান কি হেৰি নিয়ম এটা কৰি আছিলে ভাইটি, তেনেধৰণে লগ পোৱা নহ'ল, গুচি আহিলোঁ ফাৰ্ষ্ট দিনা। বাকী আজি লগ পাইছোঁ, বাক ভাল লাগিছে। আৰু জীৱনৰ ৰঙৰ পৰিয়ালে চাইছোঁ, যদি বাক মৰম দিব হেৰি জনাব তাকে। মই মানে এইবাৰ ভাবিছিলোঁ, আগতে এবাৰ লগ পাইছিলোঁ ন, তাত লগ পাওঁ লাইব্ৰেৰীত লগ পাওঁতে ভাবিছিলোঁ আপোনাৰ পৰা অকণমান সুধিম বুলি, আৰু টাইম নাপালোঁ। এতিয়া আপোনাৰ হেৰি কি কয়, ঘৰ ক'ত আছিলে বাৰু? ঘৰ মোৰ আমাৰ ডিব্ৰুগড় জিলাৰ পৰা মৰাণ লেঙেৰী। আপোনাৰ আচল নামটো কি? প্ৰণৱজ্যোতি চুতীয়া। আজিয়ে নামটো জানিছোঁ, এনেই জীৱনৰ ৰং বুলিয়ে জানো। হয়, তো আপোনাৰ ভিডিঅ'বিলাক চাই থাকোঁ যে বহুত ভাল লাগে। একদম চাই থাকিব আৰু সদায় সকলোৱে চাব, সেয়াই আছিল। অকণমান লগ পাই থাকিম ন। দৈনিক জনম, মই দৈনিক জনমী সাংবাদিক দুলীয়াজানৰ ক্ৰীড়া সাংবাদিক আচলতে ৰফিকুদ্দিন আহমেদ। আৰু দুলীয়াজানৰ আজি এই পৰিৱেশটো সঁচাকৈ খুব ভাল লাগিছে, কাৰণ দুলীয়াজানত এনেকুৱা এটা পৰিৱেশ আমি সৰুৰ পৰা ডাঙৰ হ'লোঁ, কিন্তু এনেকুৱা পৰিৱেশ দেখা নাছিলোঁ। খেলৰ ক্ষেত্ৰত খেলৰ মানদণ্ড যথেষ্ট উন্নত হৈছে, কিন্তু খেলৰ কাৰণে স্পনচাৰ বিচাৰিবলৈ আমাক খুব হাবাথুৰি খাবলগীয়া হয় গাঁও অঞ্চলৰ মানুহক। কিন্তু এই যিটো সেনাবাহিনীয়ে যিটো কৰিছে, কাৰণ তেওঁলোকক দেখি আৰু বহুতে আগবাঢ়ি আহিবলৈ সক্ষম হ'ব। আপোনাকো লগ পাই বহুত ভাল লাগিছে। এনেতো লগ নাপাওঁৱেই, খেল বুলি আহোঁতে লগ পাইছোঁ। আচলতে বাইদেউৰ ভিডিঅ'খিনি মই দেখি থাকোঁ। আৰু আজি যেতিয়া আমাৰ দুলীয়াজানলৈ আহিছে, দুলীয়াজানৰ নেহেৰু ময়দানত এটা
মানে ঐতিহাসিক ক্ষণৰ আজি সাক্ষী হৈছে গোটেইসকল গতিকে ভালো লাগিছে তেওঁলোকক আৰু আপোনালোকক এওঁৰ বাইদেউ চেনেলটো চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু খেল জিন্তু গগৈ ফুটবল য'তেই হওক ডিব্ৰুগড় তিনিচুকীয়া দুলীয়াজান আৰু ডিগবৈ 4টা অঞ্চলত আছে 22 তাৰিখলৈকে হ'ব গতিকে চাবলৈ নাপাহৰিব ঠিক আছে থেংক ইউ এই আমাৰ ইমান ওচৰৰ দাদা লগ পালোঁ সঁচাকৈ নমস্কাৰ আজিলৈকে লগ পোৱা নাই মানে আজি প্ৰথম দিনাত দুলীয়াজানত ইমান দূৰত আহি লগ পাইছে ওচৰৰ মানুহবিলাক সদায় দূৰত লগ পোৱা হয় 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 এওঁক আজি প্ৰথমবাৰ লগ পাইছোঁ এনেই ওচৰে হয় আমি মানে ওচৰ বুলি ক'লেও বেয়া নহয় আৰু ওচৰে আৰু কিন্তু লগ পোৱা নহয় আজি আহি একদম বহু মানে দুলীয়াজানত আহি আজি লগ পালোঁহি খুব ভাল লাগিলে তাৰপিছত এতিয়া আহিছোঁ আৰু খেল চেল চাওঁ আৰু কি কৰিব পাৰোঁ দেখা যায় আৰু যিসকলে এওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা ফ'ল' কৰা নাই আপোনালোকে কৰি ল'ব আৰু এওঁক অকণমান ছাপোৰ্ট দিয়ক অকণমান আগবাঢ়ি যাবলৈ সহায় কৰক তাকে আৰু মোৰ ৰাইজৰ ওচৰত অনুৰোধ আৰু ধন্যবাদ আপোনালোকে আমাক আচলতে আজি বহুত ধুনীয়াকৈ সন্মান দিছে অসম সৈন্যবাহিনীয়ে তো বহুত বেছি হেপী হৈছোঁ ভণ্টি কেনেকুৱা লাগিছে